নমস্কাৰ সকলোকে বহুদিনৰ পিছত এটি ভিডিঅ' আজি প্ৰস্তুত কৰিবলৈ ওলাইছোঁ আসলতে ঢকুৱাখানাত গোলাইচুৰ ওলাইছে হঠাৎ গোলাইচুৰ মই তাকে ভাবি গ'লোঁ যে চিনেমা হলত গোলাইচুৰ ফেচবুক চাব নোৱাৰি গোলাইচুৰ ইনষ্টাগ্ৰাম চাব নোৱাৰি গোলাইচুৰ আচলতে সকলোতে গোলাইচুৰে মানে ভৰপূৰ হৈছে কাৰোবাৰ ঘৰত কিবা কিবি চুৰ হৈছে নেকি জনাব দেই আৰু এই চুৰৰ আসলতে মূল কাহিনীটো জানিবৰ কাৰণে আপোনালোকে সকলো চিনেমা হললৈ যাওক আৰু মোৰ লগত এজন চুৰ আছে আজি মই এজন বিশেষ ব্যক্তিৰ লগত চিনাকি কৰাই দিব লৈছোঁ এজন হৈছে এজন গোলাইচুৰ গতিকে আহক নমস্কাৰ হয়তো আপোনালোক সকলোৱে চিনি পাইছে এয়া হৈছে আপোনাৰ নামটো কওক মই সপ্তৰ্ষী আৰু চিনেমাখনত ইছমাইল বুলি আপোনালোকে চাবলৈ পাৰিব আচলতে আমি মানে তুমি গোলাইচুৰ কৈ থাকোঁতে চুৰ বুলি কোৱাৰ লগে লগে আপোনালোকে ভাবিব পাৰে যে এখন কেনেকুৱা ধৰণৰ কি চিনেমা বনাইছিলোঁ ইমান নিগেটিভ নাম এটাৰ সৈতে কি চিনেমা এখন কিন্তু তাৰ বিপৰীতে মই এটা কথা ক'ব বিচাৰিছোঁ যে আমি আজিকালি আইতাৰ আমাৰ সেই সৰুকালটোলৈ যদি মনত পেলাওঁ তেনেহ'লে আমি আইতাৰ কোচত শুই পিনিহে যে বহুত সাধু শুনিছিলোঁ জুইৰ কাষত বহি পিনি আমেজ লৈছিলোঁ খুৰাহঁত একেলগে বহে আইতাহঁত একেলগে বহে আৰু কত কি ধৰণৰ কথা কিছুমান পাতে কি ধৰণৰ কাহিনী কিছুমান লয় সেই ঠিক তেনেকুৱা ধৰণৰে কাহিনী কিছুমান তেনেকুৱা ধৰণৰে কাহিনীৰ আভাস এটা আপোনালোকে গোলাইচুৰ চিনেমাখনত পাব এটা সাধু লগা এটা কাহিনী ঠিক আছে তো প্ৰথম কথা হ'ল মই গোলাইচুৰ চালোঁ ঠিক আছে ৰিভিউ বুলি নহয় আচলতে মোৰ এটা ভাল লাগিছে দেই প্ৰথম কথা মই গোলাইচুৰৰ পোষ্টাৰখনৰ পৰা ষ্টাৰ্টিং কৰোঁ ঠিক আছে আমি প্ৰথমতে আমি দেখাৰ মানে আমি যিটো প্ৰথমতে এবাৰ চাম যে বস্তু এটা চালোঁ বা ক'ত কেনেকৈ গ'ম প্ৰথমতে পোষ্টাৰখনলৈ মই চকুত যাব হয় নাই তাত গোলাইচুৰ বহুত কেইজন আছে তো প্ৰথমতে মই ভবা নাছিলোঁ যে যিজনক গোলাইচুৰ দেখুওৱা হৈছে আচলতে মই কল্পনা কৰিব পৰা নাছিলোঁ তেখেতে আচলতে গোলাইচুৰ মই এতিয়া কৈ নিদিওঁ যে কোন গোলাইচুৰ ৰাইজে সেইটো আমেজ পাওক টুইষ্টটো মানে গম পাওক চিনেমা হলত চাই গতিকে যেতিয়া মানে শেষত গম পাইছোঁ এইজনেই নেকি গোলাইচুৰ যি এক্টিং কৰিছে সাংঘাতিক ধুনীয়া এক্টিং কৰিছে আৰু পাৰ্চনেলি মই তেখেতৰ লগত ভাল যথেষ্ট ভাল আমি তই মই এনেকুৱা ধৰণৰ ৰিলেশ্যনৰ মই খুব ভাল দাদা মোৰ গতিকে সি খুব ধুনীয়া অভিনয় কৰিছে ধুনীয়া মানে সি সাংঘাতিক অভিনয় কৰিছে অভিনয়ত সি খুব এক্সপাৰ্ট মানে ভাল যথেষ্টখিনি ভাল কৰিছে আৰু দৰ্শকে চাই মানে ৱাহ মানে ভাল লাগিছে আৰু যথেষ্ট ভাল কৰিছে প্ৰথমে মই সেইখিনি কথা ক'লোঁ তাৰপিছত যেতিয়া পোষ্টাৰখনত চাইছোঁ যে মানে গোলাইচুৰৰ এতিয়া ধৰি লওক চাওক দেই মেইন যিজন আৰ্টিষ্ট ধৰি লওক আমি এটা চিনেমা হওক বা কিবা এটা গল্প হওক প্ৰথমতে আমি কি কৰোঁ গল্প নহয় মানে চিনেমা এখন কিবা হ'লে হিৰোজনক আমি মেইন ফ'কাছত আনো হয় নাই ডাঙৰ এখন পোষ্টাৰ কৰি তাত আচলতে গোলাইচুৰক ইমান এখন ডাঙৰ মানে হেৰি কৰি ডাঙৰ এখন পেপাৰত যে এওঁৱেই গোলাইচুৰ সেই বস্তুটো দেখুওৱা হোৱা নাই প্ৰথম কথা মোৰ সেইটো খুব বেছি ভাল লাগিছে মানে সেইটো টুইষ্ট মানে এইটো ৰাইজলৈ দিছে যে আচলতে গোলাইচুৰ কোনজন হয়নে তো মোৰ যথেষ্টখিনি ভাল লাগিছে তোমাৰো অভিনয় চাইছোঁ যথেষ্ট ভাল কৰিছে আৰু এটা কথা গম পাইছোঁ যে কথা বতৰা পাতি যে আমি এন এল চিয়ান হয় নাই তুমি আগতে এন এলত পঢ়িছিলা ময়ো এন এলত পঢ়িছোঁ মানে পঢ়ি আহিছোঁ মোৰ ওলোৱাৰ পৰা এতিয়া 1 বছৰ হৈছে গতিকে এডেঞ্চিয়েল হিচাপেও মই প্ৰাউড ফিল কৰিছোঁ যথেষ্ট গৌৰৱ অনুভৱ কৰিছে তুমি এখন ভাল চিনেমা মানে কাম কৰিছা চিনেমাত কাম কৰিছা আৰু আগতেও বহুতখিনি কাম কৰিছা নহয় জানো গতিকে এই যাত্ৰাখিনি অব্যাহত ৰাখা আৰু যিটো গোলাইচুৰৰ টীম তেওঁলোক সকলোলৈকে মোৰ আন্তৰিক অভিনন্দন আৰু তেওঁলোকে যাতে এনেকুৱা ধৰণৰ চিনেমা আমাক সকলোকে উপহাৰ দি যায় সিমানখিনি আৰু ক'বলগীয়া তো সেয়ে কথাটো আচলতে আমি চিনেমাখনতো বা ট্ৰেইলাৰটোতো আপোনালোকে যদি চাইছে তেনেহ'লে এটা কথা আমি কৈছোঁ তাতে যে এইটো গোলাইচুৰটো কোন আজিলৈকে আমি তাৰ চাহটোকে দেখা নাই তো সেইটোকে আমি পোষ্টাৰখনত বা গোটেই প্ৰমোশ্যন কেম্পেইনটোত ক'বলৈ চেষ্টা কৰিছোঁ যে গোলাইচুৰৰ আপোনালোকে জানিব নালাগে আপোনালোকে জানক যেতিয়া চিনেমাখন চাবহি তেতিয়া জানক আৰু এই সাধু এটাৰ মাজেদি যে আজিকালি কমপ্লিট মানে চিনেমাখিনি বুলি কোৱাৰ লগে লগে কমপ্লিট একশ্যন অৰিয়েণ্টেড চিনেমা এখন হয় বিৰাট মানে সাংঘাতিক মানে কমাৰ্চিয়েল অৰিয়েণ্টেড বা একদম বহুত ধৰণৰ ধিনচাক বস্তু কিছুমানেৰে চিনেমা এখন ডিজাইন কৰা যায় তাৰ পৰিৱৰ্তে আমি একদম থলুৱাভাৱে পোৰা আলুগুটি পিটিকাৰ যিটো জুতি গাহৰি মাংস বাঁহৰ চুঙাৰ গাহৰি মাংসৰ যিটো জুতি তেনেকুৱা ধৰণৰ একদম ঘৰুৱা জুতি এটা আমি চিনেমাখনৰ ৰাখিবলৈ চেষ্টা কৰিছিলোঁ আৰু এতিয়ালৈকে আমি যিমানখিনি ৰিভিউ পাইছোঁ যিমানখিনি দৰ্শকে চাইছে তেওঁলোকেও এই কথাটো আমাক জনাইছে আৰু সেইটো কথাত আমি বিৰাট সুখী যে এই তেনেকুৱা ধৰণৰ এটা থলুৱা মানে
কাহিনী এটাৰ আভাস এটা তেওঁলোকে পাইছে আমি চিনেমাখনত ৰাস দেখাইছোঁ তাতে ভাওনা দেখাইছোঁ কিন্তু এতিয়াৰ সময়ৰ ৰাস ভাওনা নহয় সেই 1970 চনৰ 1950 চনৰ সময়ৰ ৰাস ভাওনাখন কেনেকুৱা আছিলে তেনেকুৱা ধৰণে আমি চিনেমাখনত দেখাবলৈ চেষ্টা কৰিছোঁ তো সেইখিনি বস্তু যদি আপোনালোকে চাবলৈ আহে আপোনাৰ ঘৰুৱা এসাঁজ ভাত যেনেকৈ আমাৰ সকলোৰে প্ৰিয় তেনেকুৱা ধৰণে যদি আপোনালোকে মৰমখিনি দিয়ে চিনেমাখনক আমি বিৰাট সুখী আৰু আমি চিনেমাখন শ্বুটিং কৰিছিলোঁ মাজুলীৰ ৰাইজৰ যিখিনি কষ্ট যিখিনি আৱেগ চিনেমাখনৰ লগত জড়িত হৈ আছে আমি মাজুলীলৈ সদায় ফুৰিবলৈ যাওঁ সদায় মাজুলীক ইমান মৰমেৰে চাওঁ তো এই চিনেমাখনতো মাজুলীয়ানৰ আৱেগ জড়িত হৈ আছে মাজুলীয়ানৰ কষ্ট জড়িত হৈ আছে তো সকলো ৰাইজক আমি অনুৰোধ জনাম চিনেমা হলত আহি চিনেমাখন চাওক আৰু যদি চিনেমাখন আপোনালোকে চাইছে তেনেহ'লে আপোনাৰ ওচৰৰ পাজৰৰ সকলো ৰাইজক চিনেমাখনৰ বিষয়ে আপোনাৰ অনুভৱখিনিৰ বিষয়ে জনাওক হয় ধন্যবাদ আৰু এটি কথা আছিলে যে চিনেমাখনত যে ধৰা পৰিলিহেছোঁ নহ'লে কলাকাৰ হয়নে কথাটো ঠিক তেনেদৰে যদি আপুনি চাবলৈ আহে তেতিয়াহে আপুনি কলাকাৰ হয় গতিকে মই গোলাই তুমি গোলাই আমি সকলো গোলাই নেকি ঠিকে আছে সপ্তৰ্ষিতা এটা কথা তুমি যিহেতু স্মাইল মানে কেৰেক্টাৰটো কৰিছা হয়নে চৰিত্ৰটো গতিকে ৰাইজক মোৰ ফালৰ পৰা মানে এটি মোকো শুনোৱা মই যিহেতু চিনেমাখন চাইছোঁ যদিও এটি মোক ডাইলগ তোমাৰ মনত থকা ঠিক আছে ইমান দীঘল নালাগে যিমান পাৰা আৰু যদি অকণমান মনত আছে ৰাইজে ভাল পাব সেইটোতে মই জ্যোতিৰ কথা অথনিবা কৈ আছিলোঁ সেই জ্যোতিৰ ধৰণৰ বস্তু এটাই মোৰ মনলৈ আহিছে পটককৈ ঠিক আছে কোমোৰা আৰু হাঁহৰ মাংসৰে যি চকলা চকল খুৱাইছে লোভ লাগি যায় একদম বাহ ধুনীয়া বঢ়িয়া বঢ়িয়া ভাল লাগিল কথা পাতি তোমাৰ লগত আৰু ঢকুৱাখানালৈ আহিছা যথেষ্ট ভাল লাগিলে কথা টক পাই গ'লো নহয়নে গতিকে যথেষ্ট ভাল লাগিলে আৰু ইমানখিনিও কিবা ক'বা নেকি নে ইমানে ঠিক আছে ঢকুৱাখানাত এতিয়ালৈকে বাৰু চিনেমা হল নাই কিন্তু আহিব লাহে লাহে ভিডিঅ'টো হয়তো অকল ঢকুৱাখানাবাসীয়ে চাই থকা নাই আৰু বেলেগ অডিয়েঞ্চেও চাই আছে তো তেখেতলোকক জনাম যে আপোনাৰ ওচৰৰ চিনেমা হলটি গৈ চাওক আৰু ঢকুৱাখানাত যদি আপুনি চাই আছে তেনেহ'লে মই জনাম যে আপোনাৰ ওচৰতে ধেমাজিত চিনেমা হল আছে দুটাকৈ চিনেমা হল আছে দুইটা চিনেমা হলতে লাগি আছে গতিকে সেয়াই যে চিনেমাখন চাওক আৰু গোলাই চোৰক সকলোৱে মৰম দিয়ক আৰু আচলতে প্ৰকৃত গোলাই চোৰজন কোন সেয়া আচলতে আমি নকওঁ সপ্তৰ্ষিতাই নকয় চিনেমা হলত চবেই গম পাব হয় নাই সকলোৱে গম পাব গতিকে ধন্যবাদ